জেক অলিভৰ ফাৰ্ষ্ট অন টাইম ইট আজি একেখন গাঁৱতে একেলগে জ্বলি উঠিব ছয়খনকৈ চিতা আজি একেলগে জ্বলি উঠিব গাঁওখনত এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে অৰুণাচলত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত 21 জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু ইয়াৰে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ 6 জনকৈ শ্ৰমিকৰ নিথৰ দেহ আজি বাসগৃহ আহি উপস্থিত হৈছে এই 6 শ্ৰমিকৰ নিথৰ দেহ বাসগৃহ আহি উপস্থিত হোৱাৰ পাছতে গাঁওখনত এতিয়া কান্দোনৰ ৰুল উঠিছে কিয়নো 6খনকৈ চিতা আজি একেলগে জ্বলি উঠিব আৰু এই 6 জনকৈ শ্ৰমিকৰ শেষকৃত্য কান্দি কান্দি সম্পন্ন কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে গাঁওবাসী লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ স্বগৃহত উপস্থিত অৰুণাচলত পথ দুৰ্ঘটনাত নিহত 6 শ্ৰমিকৰ নশ্বৰদেহ আহি উপস্থিত হৈছে স্বগৃহত নশ্বৰদেহ উপস্থিত হোৱাৰ পিছতে গেলাপুখুৰী চাহ বাগিচাত এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে স্বগৃহলৈ অনা হ'ল 6 শ্ৰমিকৰ নিথৰ দেহ একেখন গাঁৱতে 6 শ্ৰমিকৰ শেষকৃত্য কৰা ঘটনাই কন্দুৱাইছে সকলোকে এখন গাঁৱতেই একেলগে 6খনকৈ চিতা আজি জ্বলি উঠিব অৰুণাচলৰ হাইলিয়াঙত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গৈছিল 21 জন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটা শ্ৰমিকসকল হৈছে বুধেশ্বৰ দ্বীপ ৰাহুল কুমাৰ সমীৰ দ্বীপ জন কুমাৰ পংকজ মানকী অজয় মানকী বিজয় কুমাৰ অভয় ভূমিজ ৰোহিত মানকী বীৰেন্দ্ৰ কুমাৰ আগৰ তাঁতী ধীৰেন চেতিয়া ৰাজনী নাগ দীপ গোৱালা ৰামবাসাক সোনাৰ সনাতন নাগ সঞ্জয় কুমাৰ কৰুণ কুমাৰ আৰু জোনাছ মুণ্ডা এইকেইজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল অৰুণাচলৰ হোৱা সেই ভয়ংকৰ পথ দুৰ্ঘটনাত আৰু সেই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা 6 জনকৈ শ্ৰমিকৰ নিথৰ দেহ আজি উপস্থিত হৈছে অৰুণাচলৰ এক ভয়ংকৰ দুৰ্ঘটনাত পাহাৰৰ পৰা 1000 ফুট তললৈ বাগৰি পৰিছিল শ্ৰমিক কঢ়িওৱা এখন ডাম্পাৰ তিনিচুকীয়াৰ পৰা শ্ৰমিক লৈ সেই ডাম্পাৰখন গৈছিল অৰুণাচললৈ আৰু সেই সময়ছোৱাতে অৰুণাচলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল অৰুণাচলৰ হাইলিয়াঙত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা পাহাৰৰ পৰা 1000 ফুট তললৈ বাগৰি পৰিছিল শ্ৰমিক ভৰ্তি ডাম্পাৰখন আৰু সেই ঘটনাতে 21 জনকৈ শ্ৰমিকে অকালতে কৰোণভাৱে মৃত্যু সাবটি ল'বলৈ গৈছিল আৰু সেই শ্ৰমিক ভৰ্তি যিখন ডাম্পাৰ সেই ডাম্পাৰখন বাগৰি পৰিছিল আৰু পাহাৰৰ পৰা 1000 ফুট তললৈ বাগৰি পৰিছিল সেই ডাম্পাৰখন য'ত 21 জনকৈ শ্ৰমিকে হেৰুৱাবলগীয়া হৈছিল প্ৰাণ 7 ডিচেম্বৰত অৰুণাচলৰ হাউলিয়াং চাগালাম পথত সংঘটিত হয় সেই ঘটনা হাউলিয়াং চাগালাগাম পথত 7 ডিচেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত মৃত্যু খাবতি লৈছিল 21 জনকৈ শ্ৰমিকে আৰু ইয়াৰে 6 জনকৈ শ্ৰমিক তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ 6 জনকৈ শ্ৰমিকৰ মৃতদেহ আহি উপস্থিত হৈছে বাসগৃহত আৰু ইয়াৰ পিছতে এতিয়া সকলোৱে কান্দিছে মৃতদেহ দেখি কেইজনমান আনকি কান্দি কান্দি মূৰ্ছাও গৈছে মুঠৰ ওপৰত কেনে এক পৰিৱেশ হ'ব লাগিব আপুনি অনুমান কৰক যিটো দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ জোকাৰি গৈছে আৰু সেই 6 জনকৈ শ্ৰমিকৰ নিথৰ দেহ আজি গেলাপুখুৰী চাহ বাগিচা আহি উপস্থিত হৈছে এখন গাঁও আৰু সেই একেখন গাঁৱতে আজি 6খনকৈ চিতা একেলগে জ্বলিব এতিয়াও কেইজনমান শ্ৰমিক কিন্তু সন্ধানহীন হৈ আছে আৰু সন্ধানহীন হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে সন্ধানহীন হৈ থকা শ্ৰমিক কিছুমানৰ মৃতদেহ বিচাৰি উদ্ধাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত সেই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল যি দুৰ্ঘটনাত মৃত্যু খাবতি লৈছিল তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ বুধেশ্বৰ দেৱ ৰাহুল কুমাৰ বিজয় কুমাৰ অভয় ভূমিজ ৰোহিত মানকী বীৰেন্দ্ৰ কুমাৰ আগৰ তাঁতী দীপ গোৱালা ৰামবাসাক সোনাৰ সনাতন নাগ সঞ্জয় কুমাৰ অৰুণ কুমাৰ আৰু জোনাছ মুণ্ডা এই সকলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু এই তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ 6 জনকৈ শ্ৰমিকৰ নিথৰ দেহ আজি বাসগৃহ আহি উপস্থিত হৈছে এই নিথৰ দেহ বাসগৃহ আহি উপস্থিত হোৱাৰ পাছতে এতিয়া কান্দোনৰ ৰুল উঠিছে সকলোৱে চকুলো চুকিছে পৰিয়ালৰ লোকে চকুলো চুকিছে গাঁওবাসীয়ে চকুলো চুকিছে সমগ্ৰ গাঁওখনতে আজি নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে য'ত আজি 6 জনকৈ লোকৰ শেষকৃত্য একেলগে সম্পন্ন কৰা হ'ব আৰু এই এখন গাঁৱতে 6খনকৈ চিতা আজি একেলগে দাউকৈ জ্বলি উঠিব চকুৰ সন্মুখতে 6খনকৈ চিতা একেলগে জ্বলি উঠিব
জ্বলি উঠিব সমগ্ৰ গাঁওখনতে এতিয়া শোকৰ ছাই বিৰাজ কৰিছে সমগ্ৰ গাঁওখনতে আজি এক নিমাওময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গাঁওখনতে আজি কান্দোলন উঠিছে সকলোৱে চকুলো উঠিছে সকলোৱে আজি কান্দিছে যিহেতু এইদৰে সমগ্ৰ অঞ্চলটোতে এনেধৰণৰ এক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে য'ত 6জনকৈ শ্ৰমিকৰ নিথৰ দেহ আজি স্বগৃহ আহি উপস্থিত হোৱাৰ পাছতে সকলোৱে কান্দিছে সকলোৱে চকুলো উঠিছে কান্দি কান্দি মূৰ্ছা গৈছে মুঠৰ ওপৰত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে আপুনি অনুমান কৰক এখন গাঁৱত যেতিয়া 6খনকৈ চিতা একেলগে জ্বলি উঠিব কি অৱস্থা হ'ব লাগিব এই গাঁওবাসীৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব লাগিব বা যিকেইজনে নিজৰ আত্মীয়ক নিজৰ পৰিয়ালৰ এজন লোকক হেৰুৱাবলগীয়া হৈছে সেই সকল লোকৰ মনোৱস্থা কেনেকুৱা হ'ব লাগিব তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা হ'ব লাগিব সেয়া আপুনি অনুমান কৰক মুঠৰ ওপৰত তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত আজি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে চকুলো উঠিছে সকলোৱে কান্দিছে যিটো একেলগে এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে 21জনকৈ শ্ৰমিকে আৰু ইয়াৰে 6জনকৈ শ্ৰমিকৰ মৃতদেহ আজি বাসগৃহ উপস্থিত হোৱাৰ পাছতে এনেধৰণৰ এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পৰিচালিত হৈ আহিছে সকলো বিষয়ে খুঁত নোহোৱাকৈ কৰিব আহিছোঁ ছাৰ কি ক'ব এতিয়া এই মুহূৰ্তত অতি দুখজনক ঘটনা এই গেলাপুখুৰী অঞ্চলৰ পৰাই প্ৰায় বহুকেইজন লোক অৰুণাচলৰ আনজাও জিলাৰ কোনোবা এটা ঠাইত কাম কৰিবৰ কাৰণে লৈ গৈছিল যোৱা 8 তাৰিখে ৰাতিপুৱাৰ ভাগত কিন্তু তেওঁলোকৰ যিখন গেট আছে ইনাৰ লাইন পাৰ্মিট চেক কৰোঁতে 7মান বজাত তেওঁলোকৰ এণ্ট্ৰি হৈছিল আৰু সেই গেটখনৰ পৰা যিডোখৰ ঠাইত দুৰ্ঘটনা সংঘটিত হৈছে সেই সংঘটিত হোৱা ঠাইডোখৰলৈ 1.5 ঘণ্টামান সময় লাগে গতিকে অনুমান কৰিব পাৰি যে 8:30মান বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁলোকৰ লগত কোনো পৰিয়ালৰ লোকে সংযোগ স্থাপন কৰিব পৰা নাছিল কিন্তু 10 তাৰিখে আবেলি 4মান বজাত এজন ল'ৰা দুৰ্ঘটনাত পতিত হোৱা এজন ল'ৰা সেই স্থানৰ পৰা ওপৰলৈ উঠি আহি কাৰণ অতি তলিত গৈ পিনি গাড়ীখন পৰিছেগৈ যিসকল ৰেস্কিউ অপাৰেশ্যনত লাগি আছে সৈন্যবাহিনী আৰু NDRF তেওঁলোকে কৈছে যে 600 ফুট বা 700 ফুটৰ তলত গাড়ীখন পৰি আছে গতিকে অতি ঠাণ্ডা বতৰত 600-700 ফুট ল'ৰাটো ওপৰলৈ উঠি আহি চাৰিওফালে হাবি আৰু পাহাৰ গতিকে তেওঁ আকৌ ওপৰলৈ উঠি গুচি গ'ল তেওঁ ক'ব নোৱাৰে হয়তো কোনফালে গৈছে সেই তেনেধৰণে 7 কিলোমিটাৰ খোজকাঢ়িলে 7 কিলোমিটাৰ খোজ কঢ়াৰ পিছত বৰ্ডাৰ ৰুটছৰ এটা কেম্প তাত কনষ্ট্ৰাকশ্যন কেম্প এটা আছিলে সেই কেম্পটোত গৈ পিনি উপস্থিত হ'ল আৰু গৈ ক'লে যে এনেকুৱা এক্সিডেণ্ট হৈছে গতিকে মই তাৰ পৰা আহিছোঁ তাৰ লগে লগে তেওঁ মানে কথা ক'ব নোৱাৰা হৈ গ'ল আৰু সেই তথ্যটো নিদিয়া হ'লে তেওঁ যদি তথ্যটো নিদিলেহেঁতেন এই বিস্তীৰ্ণ অঞ্চলত এখন গাড়ী হেৰাই গুচি গ'ল ক'ত হেৰালে আপুনি এতিয়াও যদি সেই জেগাডোখৰত চাইগৈ গাড়ীখন নেদেখে কাৰণ 200 ফুটমানলৈকে আপুনি দেখিব তাৰপিছত গোটেই হাবি জংঘল গতিকে ওপৰৰ পৰা ধৰা কোনো সম্ভৱেই নহয় কিন্তু যথেষ্ট চেষ্টা অব্যাহত ৰখা হৈছে গাড়ীখনৰ ভিতৰত বহুকেইজন এতিয়াও সোমাই আছে বুলি সন্দেহ কৰিছে NDRF আৰু সৈন্যবাহিনীয়ে কাৰণ এতিয়ালৈকে 17টা ডেড বডি তেওঁলোকে দেখি পাইছে আৰু ভিতৰত আৰু 2-3টামান ডেড বডি থকাৰ সন্দেহ আছে গতিকে গাড়ীখন কাটিব লাগিব কিন্তু গাড়ীখন চুব নোৱাৰে গাড়ীখন যদি চুই দিয়ে ওপৰৰ পৰা শিল পৰি আহে গতিকে আজি ৰড গেছ কাটাৰ ইত্যাদি এইবিলাক লৈ গৈছে আৰু সেইখিনি কাটি মেলি উলিয়ালে তেতিয়া আৰু যদি বডি আছে ভিতৰত গম পোৱা যাব মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আপোনালোকে অভিযানৰ আগনিশাৰ পৰা তাত উপস্থিত আছে আজি হয় দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গোটেই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া দৃষ্টিগোচৰ কৰা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন ইতিমধ্যে ৰাওনা হৈছিল অৱশ্যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ মই আছিলোঁ মোক ক'লে ইমিডিয়েট তুমি পৰিয়ালক খা খবৰ কৰিলোঁ সকলোৰে ঘৰে ঘৰে গ'লোঁ দেখিছোঁ খুব হৃদয় বিদাৰক কাৰোবাৰ 2জন পুত্ৰ আছিলে 2জনেই গুচি গৈছে কাৰোবাৰ 4টা সন্তান আছিলে সৰু তেওঁলোক গৈছে কোনোবাই বিয়া পতা এমাহ হৈছে কাৰোবাৰ পত্নীগৰাকী প্ৰেগনেণ্ট হৈ আছে কোনোবা এটা পৰিয়ালত পুতেকো গৈছে আৰু জোঁৱায়েকো গৈছে ঘৰত অকল মহিলাসকল গতিকে খুব বেদনাদায়ক গোটেই যেতিয়া আমি লাইনবিলাকত গ'লোঁ আৰু ৰাতি আমি সিদ্ধান্ত ল'লোঁ নহয় তালৈ গুচি যোৱা উচিত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমালৈ তালৈ ৰাওনা হ'বলৈ ক'লে আমি অসমৰ চিফ ছেক্ৰেটাৰী অৰুণাচলৰ চিফ ছেক্ৰেটাৰী গোটেই বিষয়টো জনালোঁ গৈ ৰাতি আমি ৰাওনা হ'লোঁ আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই প্ৰতি মুহূৰ্তত আমাৰ লগত যোগাযোগত আছে 2-3বাৰ তেখেতে খবৰ লৈছে উপ মুখ্যমন্ত্ৰীগৰাকীয়েও খবৰ লৈছে আৰু স্থানীয় বিধায়িকা
পুল ডাঙৰীয়ানী, তেওঁ অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী, তেওঁ নিজেই গোটেই উদ্ধাৰ অভিযানটোত অৰুণাচলৰ আনজাও জিলা প্ৰশাসনক নিৰ্দেশ দি আছে। অতি দুখজনক ঘটনা। এই গেলাপুখুৰী অঞ্চলৰ পৰাই প্ৰায় বহুকেইজন লোক অৰুণাচলৰ আনজাও জিলাৰ কোনোবা এটা ঠাইত কাম কৰিবৰ কাৰণে লৈ গৈছিল যোৱা 8 তাৰিখে ৰাতিপুৱাৰ ভাগত, কিন্তু তেওঁলোকৰ যিখন গেট আছে। 6জন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে গেলাপুখুৰী টি এষ্টেটত অনা হৈছে। পৰিয়াল ইয়াতে আছে। আগতে আইডেণ্টিফিকেশ্যন হৈছিলে, এতিয়া যেতিয়া আমি নমাই আছোঁ, ফেমিলি মেম্বাৰক দেখুৱাই আছোঁ আৰু তেওঁলোকৰ কাৰণে এটা নিৰ্ধাৰিত জেগা বনাই দিয়া হ'ল, য'ত তেওঁলোকে যিটো ৰাজ ৰাইটছৰ যিটো হেৰি আছে, মানে তেওঁলোকৰ প্ৰথা আছে, এইটো তেওঁলোকে তাতে কৰিব। তাৰপিছত ইয়াৰ পৰা অলমষ্ট 700 to 800 মিটাৰ দূৰত এটা এৰিয়া আমি ডিমাৰ্কেট কৰিলোঁ। তাতে এই 6জন ব্যক্তিৰ যে মৃতদেহ আহিছে, তাতে ফাইনেল লাষ্ট ৰাইটছটো তাতে কৰা হ'ব। মই 15 মিনিট আগতে যিটো ৰিপৰ্ট লৈছিলোঁ, এইটো মতে আজি 7জন ব্যক্তিৰ মৃতদেহ আজি উদ্ধাৰ হৈছে তাৰ পৰা। চ' টোটেল 6 আৰু আজি 7, চ' 13 হৈ গ'ল। আৰু মই গম পোৱা মতে আৰু 5জন ব্যক্তিৰ ট্ৰেচ হৈছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তো 7জন ব্যক্তিৰ মৃতদেহ আজি NDRF উদ্ধাৰ কৰিছে। চ' যিটোৰ পুৰা প্ৰচেছ যেনেকুৱা কাইলৈ এই 6জনৰ মৃতদেহৰ কাৰণে হ'ল, এই ছেইম প্ৰচেছ 7জনৰ কাৰণে অৰুণাচলত